মই বিদ্যালয় পৰিচালনা সমিতিৰ দায়িত্ব আৰু কিছু কৰ্তব্যৰ আভাস লওঁ আহক। 1 নম্বৰ ডিউটি হৈছে বিদ্যালয় মনিটৰিং অফ ৱৰ্কিং অফ দ্য স্কুল, মানে বিদ্যালয়ত কাৰ্যাৱলী নিৰীক্ষণ কৰিব লাগে। 2 নম্বৰতে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নিৰীক্ষণ কৰিব লাগে। 3 নম্বৰতে শৈক্ষিক উন্নয়ন হৈছে নে নাই সেইটো কৰিব লাগে। তাৰপিছত শিক্ষক কৰ্মচাৰীৰ উপস্থিতি নিৰীক্ষণ কৰিব লাগে। অনুপস্থিতিৰ প্ৰতিবেদন দিব লাগে। উপস্থিতিৰ বহী নিৰীক্ষণ কৰিব লাগে। বিদ্যালয়ৰ মানচিত্ৰকৰণ কৰিব লাগে। বিভিন্ন দিশত উন্নয়ন কৰিব লাগে, যাক SMDC স্কুল ডেভেলপমেণ্ট মেনেজিং কমিটি বুলি কোৱা হয় ইংৰাজীত, আৰু অসমীয়াত কোৱা হয় বিদ্যালয় পৰিচালনা সমিতি। এইটো গভৰ্ণমেণ্টৰ